নমস্কাৰ সকলোকে আমাৰ চেনেল এক্সাম জ্ঞান আছামলৈ পুনৰবাৰ ৱেলকাম জনাইছোঁ। বন্ধুসকল, আমি আমাৰ চেনেলত 30 মাৰ্চত হ'বলগীয়া DME নন টেকনিকেল গ্ৰেড 3 এক্সামৰ কাৰণে কিছুমান মক টেষ্ট পেপাৰ আলোচনা কৰি গৈ আছিলোঁ। আমি অলৰেডি আমাৰ চেনেলত বহুকেইখন মক টেষ্ট পেপাৰ আপলোড কৰিলোঁ। আজিও আমি তেনেকুৱা অন্য এখন মক টেষ্ট পেপাৰ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো শেষলৈ চাব আৰু আপোনালোকে কমেণ্টত জনাব যে আপুনি এই মক টেষ্টটোত টোটেল কিমান মাৰ্কছ পালে। প্ৰথম কুৱেশ্যন আমাক সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? মানে আমাৰ ইণ্ডিয়াৰ প্ৰথমগৰাকী উপৰাষ্ট্ৰপতিজনৰ নাম কি হয়? যদি আমি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আৰু যদি আমাক সোধে যে ফাৰ্ষ্ট প্ৰেচিডেণ্ট কোন আছিল, যদি জাষ্ট প্ৰেচিডেণ্ট বুলি সোধে কি হ'ব? অপশ্যন নম্বৰ এ হ'ব তেতিয়া, মানে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। সেকেন্ড কুৱেশ্যন আমাক সুধিছে, ইন হুইচ ইয়াৰ ৱাজ দ্য ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন অৰ্থাৎ ইছৰো ফাউণ্ডেড? মানে কিমান চনত ইছৰো প্ৰতিষ্ঠা কৰা হৈছিল? যদি আমি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি 1969। আৰু যদি 1969ৰ আমি ডেটটো চাওঁ, ডেটটো হ'ব কিমান? 15 আগষ্ট। আৰু যদি সোধে আমাক যে ইছৰো কোনে প্ৰতিষ্ঠা কৰিছিল, ইছৰো প্ৰতিষ্ঠা কৰিছিল বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাইয়ে ইছৰো প্ৰতিষ্ঠা কৰিছিল 1969ৰ 15 আগষ্টত। থাৰ্ড কুৱেশ্যনত সুধিছে, হুইচ মোগল এম্পেৰৰ বিল্ড দ্য তাজমহল? অৰ্থাৎ কোনজন মোগল এম্পেৰৰে তাজমহলটো বনাইছিল? আৰু এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ চি শ্বাহজাহান। আৰু শ্বাহজাহানে তাজমহলটো তেখেতৰ যিটো ৱাইফ মমতাজ মেহেল তেখেতৰ স্মৃতিত বনাইছিল। আৰু তাজমহল ক'ত আছে? তাজমহল আছে আগ্ৰাত। কুৱেশ্যন নম্বৰ 4ত সুধিছে, হোৱাট ইজ দ্য কেপিটেল অফ অষ্ট্ৰেলিয়া? অষ্ট্ৰেলিয়াৰ ৰাজধানী কি হয়? অপশ্যনসমূহৰ ভিতৰত ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি কেনবেৰা। অষ্ট্ৰেলিয়াৰ কেপিটেল হৈছে কেনবেৰা। কুৱেশ্যন নম্বৰ 5ত সুধিছে, হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া? ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰটো কি হয়? অপশ্যনসমূহৰ ভিতৰত এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ এ গংগা। আৰু এইটো কিমান দীঘল হয়? 2525 কিলোমিটাৰ। আৰু যদি আমাক সোধে যে ছেকেণ্ড লংগেষ্ট কি হয়, ছেকেণ্ড লংগেষ্ট হ'ব গোদাবৰী। মানে গোদাবৰী নদী ছেকেণ্ড লংগেষ্ট আৰু গংগা নদী হৈছে ফাৰ্ষ্ট লংগেষ্ট। আৰু এই গোদাবৰী নদীটোক আমি বৃদ্ধ গংগা বুলিও কওঁ, মানে বৃদ্ধ গংগা বুলিও জানো। কুৱেশ্যন নম্বৰ 6ত সুধিছে, হু ৰোট দ্য নেশ্যনেল ছং অফ ইণ্ডিয়া? বন্দে মাতৰম। মানে বন্দে মাতৰম আমাৰ যিটো নেশ্যনেল ছং আছে সেইটো কোনে লিখিছে? আৰু এইটো কুৱেশ্যন বহুকেইবাৰ অহা দেখা গৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবিলাকত। আৰু যদি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চেটাৰ্জী বা বংকিম চন্দ্ৰ চট্টোপাধ্যায়। কুৱেশ্যন নম্বৰ 7ত আমাক সুধিছে, হু ডিছকভাৰ্ড দ্য ল অফ গ্ৰেভিটি? ল অফ গ্ৰেভিটিটো তলত দিয়া কোনগৰাকী চাইণ্টিষ্টে ডিছকভাৰ কৰিছিল? যদি আমি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব ছাৰ আইজাক নিউটন, অৰ্থাৎ অপশ্যন নম্বৰ বি হ'ব ইয়াতে কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 8, ইয়াত সুধিছে যে হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ আইৰণ? মানে আইৰণৰ যিটো কেমিকেল চিম্বল হয় সেইটো কি হয়? যদি আমি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি Fe, অৰ্থাৎ Fe মানে কি বুজায়? আইৰণ বুজায়। যদি আমি ইয়াতে বাকীকেইটা অপশ্যন ডিছকাছ কৰোঁ, Ag মানে কি বুজায়? Ag বুজাব চিলভাৰ। আৰু Au মানে গ'ল্ড। Ag, Au এইকেইটা বহুত বেছি আহি থকা দেখা যায়। যদি আমি চাওঁ Pb, Pb কি বুজায়? Pb বুজায় লিড। কুৱেশ্যন নম্বৰ 9ত সুধিছে, হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু গ' টু স্পেচ? মানে মহাকাশত যোৱা প্ৰথম ইণ্ডিয়ান মহিলা কোন আছিল? যদি আমি অপশ্যনসমূহ ভালকৈ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন নম্বৰ এ কল্পনা চাওলা। কল্পনা চাওলা হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান যিয়ে নেকি স্পেচত গৈছিল। কুৱেশ্যন নম্বৰ 10ত আমাক সুধিছে, হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য হায়েষ্ট পপুলেশ্যন? মানে কোনখন ভাৰতীয় ৰাজ্যৰ জনসংখ্যা সকলোতকৈ বেছি হয়? যদি আমি অপশ্যনসমূহ চাওঁ, এইটো কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ।
উত্তৰ প্ৰদেশৰ জনসংখ্যা সকলোতকৈ বেছি আৰু যদি আমি চাওঁ সকলোতকৈ কম জনসংখ্যা কোনখন ষ্টেটত আছে কম জনসংখ্যা আছে কাৰ ছিকিমৰ বেছি আছে উত্তৰ প্ৰদেশ আৰু কম জনসংখ্যা আছে ছিকিমৰ Question number 11 আমাক ইয়াত সুধিছে যে in which year did India adopt its national flag মানে আমাৰ যিখন নেশ্যনেল ফ্লেগ আছে সেইখনক কিমান চনত এজ এ নেশ্যনেল ফ্লেগ এডপ্ট কৰা হৈছিল আৰু এইটো কোৱেশ্চনৰ যেটো কাৰেক্ট আনসাৰ হেতু হ'ব 1947 অৰ্থাৎ 1947 চনত এডপ্ট কৰা হৈছিল কেতিয়াবা ইয়াতে ডেটটো ধৰা দেখা যায় যদি ডেটটো হদে ডেটটো হ'ব 22 জুলাই ইয়াৰে পিছৰ কোৱেশ্চনত আমাক কৰিছে হু was the founder of Maurya empire অৰ্থাৎ মৌৰ্য সাম্ৰাজ্য যে আছিল তাৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল নেক্সট কোৱেশ্চনত আমাক কৰিছে হোৱাট ইজ দ্য কাৰেন্সি অফ জাপান অৰ্থাৎ জাপানৰ কাৰেন্সি তলত দিয়া কোনটো হয় আৰু যদি আমি অপচনসমূহ ভালকৈ চাওঁ এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ এ য়েন জাপানৰ কাৰেন্সি হয় য়েন Question number 14 কৰিছে which organ purifies blood in the human body মানে আমাৰ শৰীৰৰ ব্লাডক কোনে পিউৰিফাই কৰে কোনটো অৰ্গানে পিউৰিফাই কৰে আৰু যদি অপচনসমূহ চাওঁ ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ সি কিডনি আমাৰ ব্লাড পিউৰিফাই কৰে Question number 15 আমাক কৰিছে who was the first recipient of Bharat Ratna award ইয়াত যিকেইটা অপচন দিয়া আছে তাৰ ভিতৰত ফাৰ্ষ্ট ৰেচিপিয়েণ্ট বুলি ক'লে কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ বি সি ৰাজগোপালচাৰী আৰু তেখেতে 1954ত ভাৰত ৰত্ন এৱাৰ্ড পাইছিল আৰু যদি আমি চাওঁ 1954ত সি ৰাজগোপালচাৰীৰ বাহিৰেও আৰু দুজন ব্যক্তি অৰ্থাৎ টোটেল তিনিজন ব্যক্তিয়ে ভাৰত ৰত্ন এৱাৰ্ড পাইছিল তাৰে এজন হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু এজনৰ নাম হৈছে চি.ভি. ৰামন গতিকে 1954ত এই তিনিগৰাকী ব্যক্তিয়ে ভাৰত ৰত্ন পাইছিল Next question বহুত এটা ইজি কোৱেশ্চন সুধিছে যে which is the largest continent in the world অৰ্থাৎ পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ মহাদেশখনৰ নাম কি আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি এছিয়া হৈছে লাৰ্জেষ্ট কন্টিনেন্ট ইন দ্য ৱৰ্ল্ড Question number 17 কৰিছে what is the hardest natural substance on earth মানে পৃথিৱীত পোৱা সকলোতকৈ টান নেচাৰেল সাবষ্টেন্সটো কি হয় আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰ হ'ব অপচন নম্বৰ বি ডায়মণ্ড হৈছে পৃথিৱীত পোৱা সকলোতকৈ হাৰ্ডেষ্ট অৰ্থাৎ কঠিন নেচাৰেল সাবষ্টেন্স Question number 18 কৰিছে who was the first Indian Governor General of Independent India অৰ্থাৎ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী ইণ্ডিয়ান গভৰ্ণৰ জেনেৰেল কোন আছিল আৰু এইটো কোৱেশ্চনৰ এনসাৰটো হ'ব অপচন নম্বৰ বি সি ৰাজগোপালচাৰী আমি তেখেতৰ বিষয়ে অলপ আগতে পঢ়ি উঠিছো যে তেখেতে 1954ত ভাৰত ৰত্ন পাইছিল Question number 19 কৰিছে who was the first Indian to win an individual Olympic gold medal মানে অলিম্পিকত ইন্ডিভিজুৱেল গোল্ড মেডেল পোৱা প্ৰথম ইণ্ডিয়ান কোন আছিল আৰু এইটো কোৱেশ্চনৰ কাৰেক্ট আনসাৰটো হ'ব অপচন নম্বৰ এ অভিনৱ বিন্দ্ৰা আৰু অভিনৱ বিন্দ্ৰাই 2008 চনত হোৱা বেইজিং অলিম্পিক্সত শ্বুটিঙত মানে তেখেতৰ স্পৰ্টছটো আছিল শ্বুটিং তাতে তেখেতে ইন্ডিভিজুৱেল গোল্ড মেডেল পাইছিল বন্ধুসকল এইটো আছে আজিৰ আমাৰ মক টেষ্টৰ শেষৰটো কোৱেশ্চন ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে আপোনাক ধন্যবাদ আৰু লগতে আপোনালোকে কমেন্ট বক্সতো জনাব যে আপুনি ভিডিঅ'সমূহ কেনে পাইছে লগতে কিমান মাৰ্কছ পাইছে সেইখিনিও জনাব আৰু যিসকলে আজি প্ৰথমবাৰ আমাৰ চেনেল চাই আছে তেওঁলোকে যেন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আগবাঢ়িছো নেক্সট কোৱেশ্চনটোলৈ মানে লাষ্ট কোৱেশ্চনটোলৈ ইয়াত কৰিছে যে which is the first Indian city to be added to the UNESCO World Heritage City List মানে UNESCO World Heritage City Listত এড কৰা প্ৰথমখন ইণ্ডিয়ান চিটি কি হয় আৰু এইটোৰ এনসাৰ হ'ব আহমেদাবাদ অৰ্থাৎ অপচন নম্বৰ বি আৰু আহমেদাবাদক 2017 চনত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চিটি লিষ্টত যোগ দিয়া হৈছিল এইখিনি আছিল আজিৰ ভিডিঅ'টো থ্যাংক ইউ